নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ মাৰুতি চুজুকি ডিলাৰ। লোকেশ্যনবোৰ হৈছে যোৰহাট, টিয়ক, মাজুলী, শিৱসাগৰ, গেলেকী, সোণাৰী, আমগুৰি, মৰিয়নি, তিতাবৰ, চিলাপথাৰ আৰু ধেমাজি এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট আছে, তেখেতলোকে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638498835। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে যিসকল কেণ্ডিডেটৰ চেলছত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্ট নিড ক্ৰেডিট কাৰ্ড চেলছ এক্সিকিউটিভ। ক্ৰেডিট কাৰ্ড চেলছ এক্সিকিউটিভ বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে হাফলং, শিৱসাগৰ, ডিগবৈ, তিনিচুকীয়া, যোৰহাট, শ্বিলং, বিজয়নগৰ, গুৱাহাটী আৰু কোকৰাঝাৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 13,000 to 18,000 পাৰ মান্থ। লগতে PF, ESIC আৰু ইনচেণ্টিভ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365015185। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব, বা নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখনো পঠিয়াব পাৰিব। হোৱাটছআপ নাম্বাৰটোত বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো এনিমেটৰ জব হয়। ভেকেঞ্চি ফৰ এনিমেটৰ। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ বা ডিপ্ল'মা ইন এনিমেশ্যন। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকুৱাৰমেণ্ট মাষ্ট হেভ নলেজ ইন 3ds মেক্স অৰ মায়া। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 to 18,000 পাৰ মান্থ। জব লোকেশ্যন বেলতলা, গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6001278114। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ্ড ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ। ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে তেজপুৰ লোকেশ্যনৰ বাবে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 to 5 years অফ চেলছ ইন হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰী। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 5 বছৰ অভিজ্ঞতা আছে হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰীত, তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু সেইসকল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 to 30,000 পাৰ মান্থ। ইয়াৰ পাছৰ পোষ্টটো হৈছে এডমিন এক্সিকিউটিভ। লোকেশ্যন হৈছে নগাঁও আৰু গোৱালপাৰা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 18 আগষ্টৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, আৰু লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো ব্ৰেকেটত লিখি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৰিকুৱাৰ্ড ৰিলেশ্যনশ্বিপ মেনেজাৰ ফিল্ড চেলছ এট মৰিছ গেৰেজ। 5 নম্বৰ জবটো মৰিছ গেৰেজৰ ফালৰ পৰা মুকলি হৈছে। ৰিলেশ্যনশ্বিপ মেনেজাৰ ফিল্ড চেলছ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে শ্বিলং, গোৱালপাৰা, বঙাইগাঁও, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্টছ জবটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, চেলছ এক্সপিৰিয়েঞ্চ ইন দ্য অট'মেটিভ ইণ্ডাষ্ট্ৰী। ৰিকুৱাৰমেণ্টখিনি আপোনালোকে ভালদৰে চাই ল'ব। ইয়াৰ লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিলছ ভাল হ'ব লাগিব। ইয়াৰ লগতে দিয়া হৈছে ষ্ট্ৰং নেগ'চিয়েশ্যন এণ্ড প্ৰব্লেম ছলভিং স্কিলছ, এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি এণ্ড এজ পাৰ্ট অফ এ টিম, ভেলিড ড্ৰাইভাৰ লাইচেঞ্চ এণ্ড উইলিংছ টু ট্ৰেভেল। জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ এপ্লিকেশ্যন আৰু ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 17 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, আৰু লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে ব্ৰেকেটত সেইটো লিখি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো লখিমপুৰ কেঞ্চাৰ চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। লখিমপুৰ কেঞ্চাৰ চেণ্টাৰ ৰিকুৱাৰ্ড এক্সিকিউটিভ এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। গ্ৰেজুৱেশ্যন উইথ ডিপ্ল'মা ইন ছাপ্লাই চেইন বা মেটেৰিয়েল মেনেজমেণ্ট বিচৰা হৈছে। লগতে জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ 2 to 10 years। চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ডছ। জব লোকেশ্যন লখিমপুৰ হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CVখন 18 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ব্ৰিক'লাইট ASC ব্লকৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 নম্বৰতে চেলছ এক্সিকিউটিভ ফৰ ব্ৰিক'লাইট ASC ব্লকছ। 2টা পোষ্ট মুকলি হৈছে। এৰিয়াছ নিড টু বি কভাৰ। লখিমপুৰ, ধেমাজি, চিলাপথাৰ, পাছিঘাট, তেজপুৰ, বিশ্বনাথ, গহপুৰ, ইটানগৰ, নাহৰলগুন, এইবোৰ এৰিয়া আপোনালোকে কভাৰ কৰিব লাগিব আৰু মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি আপোনালোকে এপ্লাই কৰে তেতিয়া সেইসকল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 2 নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ চেলছ ফৰ আগৰতলা ফৰ ব্ৰিক'লাইট ASC ব্লকছ। চেলাৰী এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 17 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে লুকিং ফৰ এ বাৰটেণ্ডাৰ ইন এ ৰেষ্টুৰেণ্ট কাম বাৰ। গুৱাহাটীৰ ৰেপুটেড ৰেষ্টুৰেণ্ট কাম বাৰ এখনৰ বাবে বাৰটেণ্ডাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয় আৰু জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 18 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো শ্ৰীনিবাসা ৰামানুজন একাডেমী চাউকুচি লখৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড স্কুল টিচাৰ্ছ ফৰ শ্ৰীনিবাসা ৰামানুজন একাডেমী চাউকুচি লখৰা গুৱাহাটী। 1 নম্বৰতে আৰ্টছ টিচাৰ BA BSc উইথ ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড বিচৰা হৈছে। 2 নম্বৰতে কম্পিউটাৰ টিচাৰ BCA অৰ ইকুইভেলেণ্ট ডিগ্ৰী অফ কম্পিউটাৰ বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। 3 নম্বৰ পোষ্টটো হৈছে হিন্দী টিচাৰ BA বা MA ইন হিন্দী বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে 18 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9395109720। এই নাম্বাৰটোত ইচ্ছুক প্ৰাৰ্থীসকলে 18 আগষ্টৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।